নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ যেহেতু আজি হেপী সানডে আটাইকে সানডে সম্ভাষণ জনাইছোঁ লগতে আপোনালোকলৈ টেষ্টি এটা ৰেচিপি লৈ আহিছোঁ এয়া মই কি কাটি আছোঁ নিশ্চয় আপোনালোকে চিনি পাইছে বাঁহৰ গাজ ৰাতিপুৱা আজি সানডে বুলি ঢেৰ কাম হাতত লৈছোঁ এইফালে ডালিম খাম এইফালে আনাৰস এইফালে আকৌ বাঁহৰ গাজ কোমলীয়া মানে এইখিনি মিহি মিহিকৈ কাটি এনেধৰণে বইল কৰি লৈছোঁ কুকাৰতে এইফালেও কিবা এটা বনাই আছোঁ সেইটো ভিডিঅ' আহি আছে বাৰু অকণমান দেখুৱাইছোঁ ইয়াৰ জোখমতে পানী দে কটিয়াই আছক বাঁহৰ গাজখিনি এটা চিটি মাৰি বইল কৰি ল'লোঁ এইফালে নদীৰ মাছ বাঁহৰ গাজ নদীৰ মাছৰ সৈতে বনাম মানে দেখিছে নহয় কি মাছ চিনি পাইছেনে বাৰু এইখিনি এতিয়া এই খৰাহিটোতে সুন্দৰকৈ প্ৰথমে এতিয়া মই মাছকণ ফ্ৰাই কৰি ল'ম হালকা ফুলকাকৈ কৰিম মানে মাছখিনি সুন্দৰকৈ ফ্ৰাই কৰি ছাইডত থৈ ল'লোঁ এতিয়া অকণমান পিঁয়াজ দিছোঁ যিকণ তেল বাচিছিলে তাতে মানে পাঁচফোৰণ অকণমান দিছোঁ হালধি নিমখ দিছোঁ জোখমতে দিছোঁ এই কলীয়া কেৰাহীটোতে সুন্দৰকৈ এতিয়া মই ভাজি আছোঁ এয়া নহৰু অকণমান দিলে টেষ্টটো বেছি ধুনীয়া হয় খাবলৈ সেয়েহে বাঁহৰ গাজখিনি এতিয়া খুব ধুনীয়াকৈ ভাজি ল'ম বেলেগ মছলা ব্যৱহাৰ নকৰোঁ যিহেতু ইমান গৰম ভাবিবই নোৱাৰি বহুত গৰম লগতে বহুত দিন বইল খাই আছোঁ আপোনালোকে গম পাইছেই আজি ভাবিছোঁ বইল নাখায় এনেধৰণে অকণমান তেল মছলা খাম বুলি এয়া লগে অলপ গৰম পানী জোখমতে দি দিলোঁ এইখিনি এতিয়া মই অকণমান উতলিবলৈ দিলোঁ লগতে এই মাছখিনি ইয়াতে যোগ কৰি দিলোঁ যিখিনি মাছ মই ফ্ৰাই কৰি ৰাখিছিলোঁ খাবলৈ ইমানেই সুন্দৰ হৈছিলে কাকো মানে কথাৰে বুজাব নোৱাৰোঁ খাই চালেহে আপোনালোকে গম পাব যদি মোৰ হাতেৰে বনোৱা খাবলৈ মন আছে আমাৰ ঘৰলৈ ফুৰিবলৈ আহিব যদি নিজে বনাই খায় এনেধৰণে বনাই খাব এয়া এতিয়া নেমু টেঙা দিছোঁ যিহেতু বাঁহৰ গাজকেইটা কোমলীয়া টেঙাটো হোৱা নাই খৰিচাত হ'লেহে টেঙা হ'ব সেয়েহে মই নেমু টেঙা যোগ কৰি দিছোঁ এয়া চব এতিয়া 2-3 মিনিট উতলাৰ পাছত আৰু গুড়ি দাঁত পেলাই শাক দাঁত চেলাই খাব লাগিব যিহেতু বহুত দিনেই খোৱা নাছিলোঁ সেয়েহে এইবছৰ মানে প্ৰথম খাইছোঁ লগতে দি দিছোঁ এয়া পকা কেইটামান জলকীয়া এয়া ৰেডি হৈ গ'ল এতিয়া ল'ৰাটোৱে বোলে ভোক লাগিছে মা ভাত খাওঁ সিয়ে আজি কেমেৰাটো ধৰি দিলে অকণমান মোক কেমেৰা ধৰা মানুহে নাই সেয়া ভাত লৈ সি ৰেডি তাৰ মুখখন দেখুৱাই দিয়া নাই এইফালে খুতৰা শাকৰ ভাজি আজিলৈ আহিছোঁ বাই টাটা।